হয় যিকোনো বস্তু ভালতে এৰিব লাগে, বেয়া হ'লেগে থাকিব নালাগে। মই সেইটো বিশ্বাস কৰোঁ। আমি ছেকেণ্ড লাইন লিডাৰশ্বিপটো গ্ৰ' কৰিব লাগে। মই কেতিয়াবাই সিদ্ধান্ত লৈছোঁ যে 26ত মই ইলেকশ্যন খেলিম। যদি 29ত হয় 31ত হয় মই নেখেলোঁ। আমি এজন নেতা বনাব লাগে, এজনক জিতাই দিব লাগে। আৰু তেতিয়া মোৰ কাৰণে এটা এচিভমেণ্ট বুলি কয়। ছাকচেছটো তাতহে হয়, নিজে হোৱাটোক ছাকচেছ নকয়। মই আগতো বনাইছোঁ আৰু ভৱিষ্যতে মোৰ বনোৱাৰ কাৰণে মই যিহেতু আজি মাঘী পূৰ্ণিমা তিথি, এই পবিত্ৰ তিথিতে মই কৈছোঁ কথা। এই ত্যাগৰ মানসিকতাটো কিহৰ বাবে? নাই, ভাৰতীয় জনতা পাৰ্টি ত্যাগটো আমাৰ গেৰুৱা না। আমি গেৰুৱা বাহিনী বুলি কওঁ, বহুতে বুজি নাপায় গেৰুৱা শব্দৰ অৰ্থ কি। ত্যাগ সমাজৰ কাৰণে ত্যাগ, দেশৰ কাৰণে ত্যাগ কৰিব লাগে। সেইকাৰণে 26ত ইলেকশ্যন খেলি 29ত যদি হয় ওৱান ইলেকশ্যন ওৱান নেশ্যন, তেতিয়া মই ইলেকশ্যন নেখেলোঁ। যদি 31তো হয় তেতিয়া নেখেলোঁ। নতুন প্ৰজন্মক বাতৰি তাৰমানে মই বহুত দেখিছোঁ, 3বাৰ জিতিও 4বাৰ হাৰাৰ মানুহ দেখা পাইছোঁ। এই স্বভাৱটো মানুহে এৰিব লাগে, বুজি পাইছেনে? আপুনি তাৰমানে জিকি জিকি এৰি দিব? অঁ, জিকি জিকি এৰি দিম। যেতিয়াতো মোৰ 100% হায়েষ্ট ব্যৱধান মই অহাবেলি নিৰ্বাচন জিকিবলৈ সক্ষম হ'ম। মই জনতাক যিদৰে সেৱা দিছোঁ, নৱপ্ৰজন্মক নৱপ্ৰজন্মৰ কাৰণে বাদ এৰি দিব লাগে, এজন ভাল নেতা বনাব লাগে, ছেকেণ্ড লাইন লিডাৰশ্বিপটো গ্ৰ' কৰিব লাগে। বিজেপি সেইটো